আজি দক্ষিণ অসমৰ মানকাছাৰ জিলাৰ এই বিশেষ অভিনন্দন অনুষ্ঠানত আমি উপস্থিত থাকিলো আৰু জিলাখন গঠন হোৱাৰ পিছত জিলা ছাত্ৰ সন্থাৰ প্ৰথমখন অভিনন্দন অনুষ্ঠান আৰু এই অভিনন্দন অনুষ্ঠানত থাকি সঁচাকৈ আমি আপ্লুত হলো যে প্ৰতিগৰাকী শিক্ষাগুৰু ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে ওলাই আহিছে। খুব আনন্দময় এটা পৰিৱেশ আৰু এটা নতুন বাৰ্তা প্ৰেৰণ কৰা হৈছে আচলতে যাতে ছাত্ৰ ছাত্ৰী মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলক এই অভিনন্দনৰ জৰিয়তে আহি থকা প্ৰজন্মক উৎসাহ দিয়াৰ যি এটা চিন্তা, আহি থকা প্ৰজন্মৰ প্ৰতিটো ছাত্ৰ ছাত্ৰী লাভান্বিত হ'ব এই অনুষ্ঠানৰ পৰা আমি আশা কৰিম। আমি বক্তব্যত এই কথাটো কৈছিলো যে আজিৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনত নিজক আগবঢ়াই নিয়াৰ লগতে আহি থকা প্ৰজন্মকো হাতত ধৰি আগুৱাই লৈ যাব লাগিব। আগুৱাই যদি লৈ যায় তেতিয়াহ'লে এই অঞ্চলৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে অনাগত দিনত আগুৱাই যাব পাৰিব। আজি কিমান ছাত্ৰ ছাত্ৰী আজি 70জনতকৈ অধিক ছাত্ৰ ছাত্ৰীক ইয়াত অভিনন্দন জনাইছে। আজি সদৌ দক্ষিণ শালমাৰা মানকাছাৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সদৰ আঠশিঙাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বিশেষ অভিনন্দন অনুষ্ঠান 2026 এইবেলি হাই স্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু ৰাষ্ট্ৰীয় যোগ্যতা পূৰ্ব শিক্ষা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ দক্ষিণ শালমাৰা মানকাছাৰ জিলালৈ সুনাম কঢ়িয়াই অনা শিক্ষাৰ্থীসকলক আমি জিলা ছাত্ৰ সন্থাই অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনালো। আমি আশা ৰাখিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে আমাৰ জিলাখনৰ ভিতৰত সুনাম কঢ়িয়াই আনিলে আৰু অনাগত দিনত তেখেতসকলৰ ভিতৰৰ পৰা কোনোবাই ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব আৰু বিভিন্ন উচ্চপদস্থ বিষয়া হ'ব, তেখেতসকলে যাতে এই জিলাখনৰ বাবে তেখেতসকলে কাম কৰে আৰু জিলাখনৰ সুনাম সকলো সময়তে ৰাখিব পাৰে তাৰ বাবে আমি তেখেতলৈ আহ্বান জনাইছো। আৰু বিশেষকৈ এটা কথা কি, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যেক বছৰে এইটো এটা বছৰেকীয়া প্ৰগ্ৰাম হয়। জুলাই মাহত অভিনন্দন অনুষ্ঠান পতা হয়। অসমৰ প্ৰতিটো জিলাতে আজিৰ দিনতো অভিনন্দন অনুষ্ঠান চলি আছে আৰু আজি আমি সদৌ দক্ষিণ শালমাৰা মানকাছাৰ জিলা ছাত্ৰ সন্থাই জিলা সদৰ মাছ অভিনন্দন অনুষ্ঠান পাতিছো। গতিকে আজি আমি প্ৰায় 106 গৰাকী অধিক ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন পত্ৰৰে আমি অভিনন্দন জনালো। আহিবলগীয়া দিনত 2027 চনত যাতে যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান ক্লাছ 12 আৰু 10ত পঢ়ি আছে তেখেতসকলে ভালদৰে অধ্যয়ন কৰক আৰু অনাগত দিনত আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাত ধুনীয়াকৈ ভাল ৰিজাল্ট আনি কেনে আমাৰ জিলাখনৰ সুনাম কৰি আনক, আমি তাকে কামনা কৰিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।